জুবিন গাৰ্গক কাণতলীয়া চৰ দিব এগৰাকী সত্তাধিকাৰে। যোৱা 22 এপ্ৰিল তাৰিখে জুবিন গাৰ্গৰ সংবিধানুষ্ঠান আছিলে মাজুলীত, আৰু মাজুলীত জুবিন গাৰ্গে প্ৰভু ঈশ্বৰক লৈ এটা মন্তব্য প্ৰকাশ কৰিছিল। এই মন্তব্যটো হয়তো আপোনালোকে লাভ কৰিছে বা যিসকলে পোৱা তেওঁলোকে এই বিশেষ ভিডিঅ'টোৰ যোগেদি আপোনালোকে চাবলৈ পাব জুবিন গাৰ্গে মাজুলীত গৈ কি ধৰণৰ পৰিস্থিতি সৃষ্টি কৰিছিলে, কি মন্তব্য প্ৰকাশ কৰিছে জুবিন গাৰ্গে। আৰু এই বিষয়টোক লৈ ইতিমধ্যে এগৰাকী সত্তাধিকাৰে কৈছে যে জুবিন গাৰ্গক য'তেই পাব তাতেই কাণতলীয়া চৰ দিব। আজিলৈকে জুবিন গাৰ্গক হয়তো কোনো চৰ দিবলৈ হয়তো বিচৰা নাছিলে, কিন্তু এগৰাকী সত্তাধিকাৰে কৈছে যে যি মদ খাই আহিছিল বুলি কৈছে, এগৰাকী মাতাল হৈ আছে বুলি ইতিমধ্যে তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে জুবিন গাৰ্গে গান গাবলৈ আহিছে, গান গাব লাগে, কিন্তু তাৰ সলনি যি ধৰণৰ কথা কলে, যিখিনি মন্তব্য সেই মন্তব্যক লৈ ইতিমধ্যে যিসকল সত্তাধিকাৰ আছে মাজুলী, সেই সত্তাধিকাৰসকল যিহেতু জাঙুৰ খাই উঠিছে। তাৰে মাজত এজন ব্যক্তিয়ে ইতিমধ্যে জুবিন গাৰ্গক লৈ কি কলে আপোনালোকক শুনাই ল'ব বিচাৰিছো। প্ৰভু ঈশ্বৰ বুলি কয় যে মই সেই শব্দটো বেয়া পাওঁ। কয় যে বুদ্ধই কৈছে যে ইউ আৰ গড, আই এম নট। যেতিয়া বুদ্ধই কয় আমাৰ মনে কিয় কয় যে প্ৰভু ঈশ্বৰ, মই প্ৰভু ঈশ্বৰ, মই ঘেণ্টা নেই। চ' এইবিলাক বস্তু নাইকিয়া কৰিব লাগে। চ' ডোন্ট চে প্ৰভু ঈশ্বৰ। Yes, you respect. Right? You respect me. Don't say that. That I won't come with it. The Prabhu says, এইবিলাক নাই, এইবিলাক হিন্দুইজমতো নাই, ক'তো নাই। ইমান ওপৰলৈ যাব নাপায়, আৰু অসভ্য মানুহজনৰ লগত অসভ্য। তেওঁ মানে যেতিয়া তেতিয়া যা তা কথা কৈ থাকে, আৰু মদ খাই থাকে নেকি, অলপ মাতুল হৈ থাকে, মাতাল। এইবোৰ কথা মানে সত্তাধিকাৰসকলক টানিব নাপায়। তেওঁৰ বাপেক বা তেওঁ এইবোৰতো সত্তাধিকাৰসকলক খুৱাই বুৱাই জীয়াই ৰখা নাই, এইবোৰ নিজৰ ওপৰতে বৰ্তি আছে। গতিকে সত্তাধিকাৰসকলক তেওঁ তুচ্ছ তাচ্ছিল্য কৰিবলৈ ক'ত ক্ষমতা পালে? সি ধন ঘটি পেলাই গান গোৱা মানুহ, সি এইটো থাকিব লাগে। বেছি ওপৰলৈ যাব নালাগে মানুহ, তললৈ নামে। তেতিয়া এই দুৰাৰোগ্য ৰোগবোৰ আছে ধৰিব আৰু তললৈ নমাই দিব। ঘটনা হ'ল কি, তাক সতৰ্ক কৰি দিছে এনেকুৱা যাতে ভাষ্য কোনো মিটিঙত সি নিদিয়ে। যদি দিয়ে তাক কাণতলীয়া চৰ দিম মই নিজে আঁঠু কঢ়াই লৈ। কি বুলি ভাবিছে সি? আমাৰ সংগীত জগতখনৰ অসমৰ বাবে এজন ভাল সাধক আৰু শিল্পী, কিন্তু তেখেতৰ গুৰুৰ প্ৰতি অসীম ভক্তি হ'ব লাগিছিল, সেইটো হোৱা নাই। আৰু তেওঁ এটা কথা কেতিয়াবা মঞ্চত মদ চদ খাই পাগলা হয়, আৰু তেনেকুৱা কিছুমান তিৰ্যক মন্তব্য মানুহৰ প্ৰতি কৰে। যদি সেইটোৱে হৈছে তেতিয়া নাজানিম আৰু, কিন্তু তেওঁ হ'লে সততে মানে মানুহক কুপুঙা কৰা আৰু গ্ৰুপ নিন্দা কৰা, এই কথাবিলাক তেওঁৰ মানে কণ্ঠত একেবাৰে আগত থাকে। নাজানো আৰু ভগৱানে কি কৰে। তেওঁ ইমান ওপৰলৈ গুচি গ'লে নিজৰ গাতে পানীটো পৰেই। গতিকে সময় আহিব, সময়ে তেওঁক পাক মাৰি ধৰিলে চেচ। গতিকে আমি বাৰু সাও নিদিওঁ। কথাটো কিন্তু সংযত হওক, সহনশীল হওক, গুৰুৰ প্ৰতি ভাৱ ভক্তি আহক। যিবোৰ মানুহে পিতৃ মাতৃকে নামানে এইবোৰ কি আছে? এটোপা খাই পেলাই গানটো গালেই বৰ ডাঙৰ মানুহ নহয়। ঘটনা হ'ল কি, তেওঁ অন্তৰটো নিকা হ'ব লাগিব, তেওঁ এজন ভাল ভাৱমূৰ্তি হ'ব লাগিব। সংগীত থাকিলেই নহ'ব নহয়। সংগীত ভূপেন হাজৰিকাই গাইছে, ভূপেন হাজৰিকা আসন আজি কোনেও ল'ব পৰা নাই। যাকি নহওক, তেওঁৰ সৎবুদ্ধি হওক, গুৰুৰ প্ৰতি তেওঁ ভাৱ ভক্তি আহক। আৰু গুৰু কি বস্তু, তেওঁ যদি বাপেকৰ কোনোবা গুৰু আছিল, তেওঁ গুৰিত গৈ তেওঁ অকণ শিকা বুজাই শৰণ ভজনবোৰ লওক, তেতিয়া অকণ বুজিব যে গুৰু কি বস্তু। এনেই আৰু আমাৰ যে সেই মিটিংখন আমি গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ বুলি যে কয়, সেইবোৰ নেগালেও হয় দেখোন। সিহঁতি কিয় গায় তেওঁলোকে? গতিকে মই কৈছোঁ যে তেওঁ সংযত হওক, আৰু গুৰুৰ প্ৰতি তেওঁ ভাৱ ভক্তি ভাল হওক, আৰু তেওঁ মানে চবকে এনেকুৱা কিছুমান তিৰ্যক মন্তব্য কৰি ফুৰিলে আমিও তেওঁক শুধাই নেৰোঁ, মানে তেওঁক ব্যৱস্থা গ্ৰহণ কৰিম।